নমস্কাৰ জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটি ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে যদি মোৰ চেনেলটো আজি প্ৰথমবাৰ ভিজিট কৰিছে আৰু এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব। যেতিয়া মই নতুন ভিডিঅ'ছবিলাক আপলোড কৰিম তেতিয়া আপোনালোকৰ ওচৰত নটিফিকেশ্যনটো আহি যাব। আজি যোনটো চাকৰিৰ বিষয়ে মই আপোনালোকক জনাম সেইটো আহিছে আসাম পাব্লিক চাৰ্ভিচ কমিশ্যনৰ ফালৰ পৰা আহিছে। অসমৰ সকলো ল'ৰা ছোৱালীয়ে এই পদসমূহৰ কাৰণে আবেদন কৰি দিব পাৰিব যদি তেখেতলোকৰ অৰ্হতা মিলে। আহকচোন মই এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকক সকলো ডিটেইলছ দেখাওঁ কি চাকৰি আহিছে কেনেকৈ এপ্লাই কৰিব। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। যদি আপোনালোক এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে এপ্লাই কৰি দিব পাৰিব। এতিয়া এইখন মই আপোনালোকক দেখাইছোঁ নটিফিকেশ্যনখন যোনখন আহিছিলে গুৱাহাটী ছেপ্টেম্বৰ 9, 2024 9 তাৰিখে ওলাইছে আৰু ইয়াৰ কাৰণে কৈছে যে এপ্লিকেশ্যন বিচাৰিছে ষ্টেন'গ্ৰাফাৰ পোষ্ট আছে গ্ৰেড 2 ইন আসাম ছেক্ৰেটাৰিয়েট জনতা ভৱনত আছে আণ্ডাৰ জেনেৰেল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্টৰ আণ্ডাৰত আছে। যদি আপোনালোকৰ ওচৰত ষ্টেন'গ্ৰাফাৰৰ কোৱালিফিকেশ্যন আছে বা আপোনালোকে যদি তেনেকুৱা ট্ৰেইনিং কৰি থৈছে তেন্তে আপোনালোক এলিজিবল হ'ব। বাকী চাওঁচোন আহক কি আছে ডিটেইলছ। এই ভেকেঞ্চিটোৰ কাৰণে টোটেল নাম্বাৰ অফ পোষ্ট ওলাইছে 36। তাৰ ভিতৰত ইংলিছৰ কাৰণে আছে 26 পোষ্ট ওলাইছে আৰু 10টা পোষ্ট ওলাইছে লেংগুৱেজৰ কাৰণে। ৰিজাৰ্ভ কেটেগৰী আনৰিজাৰ্ভ কেটেগৰী এক্স চাৰ্ভিচমেন সকলোবিলাক কেটেগৰীটাই আছে আৰু ইয়াৰ ব্ৰেকআপটো আপোনালোকে এবাৰ চাই ল'ব। সেই হিচাপে আপোনালোকে যদি এলিজিবল হয় তেন্তে এপ্লাই কৰিব পাৰিব। 22,000ৰ পৰা 97,000লৈকে দিব পে স্কেল আৰু ইয়াত যোনটো গ্ৰেড পে হ'ব 9,400 আৰু PB3 Payment 3. Qualification বিচাৰিছে minimum educational qualification is degree examination or equivalent from a recognized university with proficiency in stenography. তাৰমানে আপোনালোকে যদি গ্ৰেজুৱেশ্যন কৰিছে লগতে যদি আপোনালোকৰ ষ্টেন'গ্ৰাফিৰ কোৰ্চ কৰি থোৱা আছে তেন্তে আপোনালোকে এই পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে এজ লিমিট কৈছে 21 বছৰ মিনিমাম হ'ব লাগিব আৰু মেক্সিমাম 38 ইয়াৰ্ছ হ'ব লাগিব 01/01/2024 তাৰমানে 1 জানুৱাৰী 2024 আপোনালোকৰ 38 ইয়াৰ্ছ হ'ব লাগিব। তাতকৈ যদি আপোনালোকৰ বেছি হয় তেন্তে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। 5 বছৰ ৰিলেক্সেশ্যন আছে SC ST ST PHৰ কাৰণে। তাৰপিছত 3 বছৰ আছে OBC MOBC কেণ্ডিডেটৰ কাৰণে আৰু পাৰ্চনছ উইথ বেঞ্চমাৰ্ক disability by 10 years irrespective of ST SC OBC and general category of candidates as per government memorandum তাৰমানে ডিসেবল যদি হয় 10 years relaxation পাব কাষ্টৰ কোনো তাত কথা নাই। আৰু the maximum age in respect of ex servicemen হলে 50 years লৈকে ল'ব unreserved category আৰু বাকি reserved category as per যিখিনি relaxation আছে age relaxation সেইখিনি তেখেতলোকে পাব। ক্লাছ যোনটো আপোনালোকৰ 12ৰ examination admit card পাছ certificate marks sheet এইখিনি ওপৰত বেছ কৰি আপোনালোকৰ date of birth টো calculate কৰিব। তাৰপিছতে এপ্লিকেশ্যন ফিজ কিমান আছে এইটো এবাৰ আমি চাই লওঁ। জেনেৰেল ইনক্লুডিং এক্স চাৰ্ভিচমেন হ'লে 250 rupees এটা এপ্লিকেশ্যন ফিজ আছে 40 rupees প্ৰচেছিং ফি আৰু 7 rupees 20 paisa হ'ব টেক্স তাৰমানে 297.20 paisa হ'ব জেনেৰেল কেটেগৰীৰ কাৰণে। ST SC OBC MOBC আৰু এক্স চাৰ্ভিচমেন কেণ্ডিডেট হ'লে 150 rupees এপ্লিকেশ্যন ফিজ 40 rupees প্ৰচেছিং ফি 720 টেক্স 197.20 rupees হ'ব এপ্লিকেশ্যন ফিজ। BPL আৰু ফিজিকেলি বেঞ্চমাৰ্ক ফিজিকেলি ডিসেবলৰ কাৰণে একো এপ্লিকেশ্যন ফিজ নাই তেখেতলোকে অকল টেক্সটো আৰু প্ৰচেছিং ফিটো দিব লাগিব 47 rupees 20 paisa 47 rupees 20 paisa। তাৰপিছতে আপোনালোকে এপ্লিকেশ্যন প্ৰচেছটো এবাৰ চাই লওঁ হাউ টু এপ্লাই। ইয়াৰ কাৰণে আপোনালোকে এপ্লিকেশ্যনছ are required to apply through online APSC recruitment website গৈ পেলাই আপোনালোকে এপ্লাই কৰিব লাগিব অনলাইন। প্ৰথমতে আপোনালোকে ৰেজিষ্টাৰ কৰি ল'ব লাগিব আৰু যদি ৰেজিষ্টাৰ নাই তেন্তে আপোনালোকে প্ৰথমতে ৰেজিষ্টাৰ কৰিব লাগিব যোনটো ৱেবছাইট আছে APSC recruitment.in তাত গৈ ৰেজিষ্টাৰ কৰিব বা ৰেজিষ্টাৰ হিয়াৰ তাৰপিছতে বাকী যোনটো প্ৰচেছ আছে সেইটো আপোনালোকে কৰি যাব লাগিব। প্ৰথমতে ৰেজিষ্টাৰ কৰিলে তাৰপিছত আপোনালোকৰ ওচৰত ক্ৰেডেনচিয়েলখিনি আহিব সেইখিনিতে আপোনালোকে লগ ইন কৰিব। লগ ইন কৰাৰ পিছতে আপোনালোকে যোনটো ফৰ্ম ফিল আপৰ প্ৰচেছটো আছে সেইটো কৰিব আৰু এইখিনি কৈছে কি লাগিব ডিটেইলছ অফ দ্য ডকুমেণ্টছ লাইক চাৰ্টিফিকেট ডেট অফ ইছ্যু এইখিনি আপোনালোকে দিব লাগিব বাৰ্থ চাৰ্টিফিকেট দিব লাগিব এক্সপিৰিয়েঞ্চ কোৱালিফিকেশ্যন এইখিনি
JPG ফাইলত দিব দিছে 200 KB কে বেছি হ'ব নালাগিব আৰু প্ৰিন্ট আউট খিনি যেতিয়া লব তেখেতলোকে এটো এলিজিবল হ'ব লাগিব 200 DPI grayscale কৈছে পিছত ভেৰিফিকেশন প্ৰসেস হ'ব তেতিয়া আপোনালোকৰ ডকুমেন্ট খিনি চাব প্ৰথমতে আপোনালোকে স্ক্যান কৰি পেলাই PDF ফৰমেটত আপলোড কৰিব লাগিব সাইজ অফ ফটোগ্ৰাফ পাসপোৰ্ট সাইজ ম্যাক্সিমাম 200 KB কৈছে আৰু সাইজ অফ সিগনেচাৰো ম্যাক্সিমাম 200 KB আপোনালোকে স্ক্যান সিগনেচাৰ ফটোগ্ৰাফো আপলোড কৰিব লাগিব আৰু বাকি এখিনি এবাৰ আপোনালোকে পঢ়ি লব বাকি ডিটেইলছ খিনি ইয়াতে কেনেকে পেমেন্টছ খিনি কেনেকে কৰিব লাগিব এটো দিয়া আছে যদি কিবা প্ৰবলেম হয় তেতিয়া হলে এটো হেল্পলাইনৰ নম্বৰ দিয়া আছে এটোত আপোনালোকে ফোন কৰি সুধিব তাৰ পিছত ইয়াৰ কাৰণে যোনটো সিলেকশন প্ৰসেস হ'ব তাৰ কাৰণে আপোনালোকৰ অলমান proficiency test লব objective type written test এখিনি হ'ব তাৰপিছত document verification হ'ব ইয়াতে stenography proficiency যোনটো test হ'ব 100 words per minute আৰু 90 words per minute 2 মিনিটৰ কাৰণে dictation দিব সেই হিচাপে আপোনালোকে কৰিব লাগিব আৰু language means language মানে hindi or assamese or bengali language ইয়াত যোনটো language বুলি দিয়া আছে এটাটো english বুলি দিয়া আছে আৰু এটা language বুলি দিয়া আছে language at hindi assamese বা bengali আৰু english to english এ হয় আৰু যোনটো objective written test type of question হ'ব এটো 2 ঘণ্টাৰ কাৰণে হ'ব 100 marks ৰ হ'ব 50 marks ৰ 50 মানে english ত 50 marks আহিব আৰু knowledge and ability to operate computer 20 marks আহিব আৰু knowledge general knowledge out of 30 marks 10 marks will be assam history আহিব 30 marks ৰ general knowledge আহিব তাৰে 20 marks আপোনালোকৰ বেলেগ বাহিৰৰ পৰা আহিব 10 marks আমাৰ assam history পাইব total থাকিব 100 marks আৰু এটো হ'ব 2 ঘণ্টাৰ কাৰণে exam হ'ব বাকি এখিনি আপোনালোকে এবাৰ পঢ়ি লব এখন মই অফিচিয়েল নোটিফিকেশন খন ডাইৰেক্টলি আপোনালোকৰ লগত শেয়াৰ কৰি দিছো আৰু যোনটো এপ্লিকেশন অনলাইন এপ্লিকেশন যোনটো ষ্টাৰ্ট ডেট হ'ব হেতু হ'ব 13 তাৰিখে হ'ব সেপ্টেম্বৰ মাহৰ আৰু এন্ড ডেট যোনটো দিছে হেতু 3 তাৰিখে হ'ব অক্টোবৰ মাহৰ লাষ্ট ডেট অফ সাবমিশন অফ ফিজ হ'ব 5 তাৰিখ 5 অক্টোবৰ ভিতৰত আপোনালোকে ফিজ সাবমিশন কৰিব পাৰিব যদি আপোনালোক ইন্টাৰেস্টেড আৰু এলিজিবল হয় তেন্তে পোষ্ট কিটৰ কাৰণে এপ্লাই কৰি দিব আশা কৰো ভিডিওটো আপোনালোকৰ কাৰণে হেল্পফুল হৈছে যদি হেল্পফুল হৈছে তেন্তে লাইক এটা কৰি দিব আৰু ফ্ৰেণ্ডছ আৰু ফ্যামিলিৰ মাজতো শেয়াৰ কৰি দিব যদি কাৰোবাৰ এই ভিডিওটোৰ আৱশ্যকতা আছে বা এই জব গিটাৰ কাৰণে এলিজিবল হয় তেন্তে তেওঁলোকে এপ্লাই কৰি দিব পাৰিব আকৌ এটা নতুন ভিডিও লৈ লগ পাম ধন্যবাদ